যোৱাকালি অষ্টমী পূজা চাবলৈ সন্ধিয়া আমি গোটেইখিনি একেলগে ওলাই গ'লোঁ যিহেতু মাও আহিছে ঘৰৰ পৰা মাকো দেখুৱাবলৈ লৈ গ'লোঁ আৰু এয়া ৰাস্তাৰ পৰাই জাম লাগিছে আমি প্ৰথমেই গ'লোঁ ITR পূজাখন চাবলৈ এয়া মানুহ দেখিছেনে পিছততো আৰু মানুহ খাৰা হৈ আছে সন্ধিয়া টাইমতে ইয়াতে বহুত ভিৰ হয় আমিও কমেও আধা ঘণ্টামান লাইনত থকা পিছতহে সোমাবলৈ পালোঁ আৰু এইটো থিম বনাইছে ইয়াতে প্ৰত্যেক বছৰে নতুন নতুন থিমবোৰে বনায় আৰু এয়া হৈছে ভিতৰৰ দৃশ্য ইয়াতো মানুহৰ বহুত বেছি ভিৰ মই যেন অকমান ভিডিঅ' কৰিলোঁ তাতে মানে এনেকুৱা লাগে যেন মোবাইল পৰিয়ে যাব আৰু এখন বেলেগ পূজা মণ্ডপ ইয়াতো আমি আহিলোঁ সেৱা কৰিলোঁ কালি অৱশ্যে আমি বহুত কেইখন পূজাই চালোঁ আৰু ইয়াতে জুবিনদাৰো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে প্ৰত্যেকখন পূজা মণ্ডপতে এবাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু ইয়াতে মই অকমান ফটো উঠি ল'লোঁ যিহেতু বেলেগ কেইখন মণ্ডপত ইমান বেছি ভিৰ ইয়াতে অকমান মানুহ কম আছিলে ইয়াতে ভিডিঅ' কৰি ল'লোঁ আৰু এখন বেলেগ পূজা মণ্ডপ ইয়াতো ধুনীয়াই বনাইছে মুঠতে প্ৰত্যেককেইখন পূজা মণ্ডপে ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে আৰু দুৰ্গা মা কেইজনী বিশেষকৈ মোৰ বেছি ভাল লাগিছে মানে নতুন ষ্টাইলত বনাইছে যে সেইটো বেছি ভাল লাগিছে আৰু এখন পূজা চাওঁতে আমাৰ ৰাতি 11:30 বাজিলে আৰু ঘৰ আহি পাওঁতে 12টাই বাজি গ'ল মানে আৰু নেক্সট দিনাও যিহেতু চাব আছে কাইলৈ যিহেতু নৱমী ভাবিলোঁ আজি ইমানতে সামৰি দিয়া ভাল হ'ব আৰু আজি ভিডিঅ'টো ইমানেই বাই